প্ৰথম প্ৰশ্ন ভাৰতীয় সংবিধান কিমান অংশত ভাগ কৰা হৈছে শুদ্ধ উত্তৰটো হ'ল ভাৰতীয় সংবিধান 25টা ভাগত আৰু 12টা সূচীত বিভক্ত কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ জাতীয় সংগীত গোৱাৰ বাবে কিমান সময় নিৰ্ধাৰণ কৰা হৈছে শুদ্ধ উত্তৰটো হ'ল ভাৰতীয় জাতীয় সংগীতৰ সম্পূৰ্ণ সংস্কৰণটো গোৱাৰ বাবে 52 ছেকেণ্ড সময় নিৰ্ধাৰণ কৰা হৈছে শেষ প্ৰশ্ন ভাৰতত ক'ত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ল ভাৰতে 1974 চনত 18 মেত ৰাজস্থানৰ পোখৰাণত স্মাইলিং বুদ্ধ অভিযানৰ অংশ হিচাপে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে পৰৱৰ্তী প্ৰশ্ন ভাৰতত কোন দুবাৰকৈ ৰাষ্ট্ৰপতি হৈছিল শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ একমাত্ৰ ব্যক্তি যিয়ে দুটা কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল এতিয়া অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ